জোছনাত গীতৰ হাঁহিতি ৰ'দালি হয় গীতৰ শব্দত মন বাহিতি থমকি ৰয় সময়ে খেলিব জীৱনে গঢ়িব মৰমে টানিব নীৰৱে ৰচিব ভাল পোৱাৰ পৰিধি এটি জুৰিয়া বেগ মন গীত এটি জুৰিয়া বেগ মন গীত আজি সকলো একেলগে যে কি আচৰিত বৌক কিন্তু মানিব লাগিব দেই আজি বহুত দিনৰ পাছত ডাইনিঙত একেলগে সকলোকে পাইছোঁ এতিয়াৰ পৰা সদায় খাব লাগিব পৰিয়ালটোত মানুহ বুলিবলৈ এইকেইজনহে বেলেগ বেলেগকৈ খালে জানো ভাল লাগিব বাহিৰৰ আৱৰণৰ কাৰণে ভিতৰৰ অৱস্থাটোৰ কথা অনুমান পাব নোৱাৰি কেতিয়াবা দেখাটো সত্য নহ'ব পাৰে তুমি তোমাৰ ডাঙৰ ছোৱালীৰ হৈ উকালতি কৰাটো বন্ধ কৰিবানে তাই তোৰ নিজৰ বায়েৰে কৰিশ্মা মোৰ নিজৰ ভণ্টি হ'লেও কিছুমান কথাত মই তাইক ভৰসা কৰিব নোৱাৰোঁ বাৰু কচোন গীতক কেনেকুৱা পাইছ সঁচা কথা কওঁনে জেঠু ক আকৌ আপোনাৰ চইচ কিন্তু মানিছোঁ আপুনি একেবাৰে সোণত হাত দিছে গীত ছোৱালীজনী বৰ অমায়িক আৰু ভাল মোৰনো জ্বলিব কি আছে শহুৰেকে বোৱাৰীকক মৰম কৰিছে বোৱাৰীয়েকে পৰিয়ালৰ যত্ন লৈছে তাত মোৰ জ্বলিব লগা কি আছে আৰু এনেও মইনো ঘৰখনৰ কোন তইনো নিজকে কিয় তেনেকৈ ভাব আৰু এইখন ঘৰত তোক কোনে গুৰুত্ব নিদিয়াকৈ থাকে মালা 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 কি হ'ল বৌ তুমি মনক দেখিছিলা নেকি মই চবতে বিচাৰিলোঁ ক'তো দেখা নাই অলপ আগতে আমাৰ ৰুমতে আছিলে আপোনাৰ লগতে আছিল যদি ক'ত গ'লনো তাকে চিন্তা কৰিছোঁ পেহীৰ লগত ক'ৰবাত গ'ল নেকি পেহী ক'ত আছে কি হ'ল মই ইয়াতে আছোঁ আৰু ইমান চিঞৰ বাখৰ কৰিছে যে মন ক'ত নাজানো পেহী চবতে বিচাৰিলোঁ কেনেবাকৈ ঘৰৰ কেম্পাছৰ বাহিৰলৈ যায় নেকি আগে পিছে মনেতো নোকোৱাকৈ ক'তোৱেই নাযায় আনকি দোকানলৈ ওলাই গ'লেও মোক লগতেই লৈ যায় আছে চাগে ক'ৰবাত ভালকৈ চোৱাচোন নাই পেহী মই চবতে বিচাৰিলোঁ মালা তুমি এবাৰ ওচৰ ঘৰৰ মানুহকেইঘৰত গৈ চোৱাচোন ঠিক আছে বাৰু মই খবৰ কৰি আহোঁ অসুখীয়া ল'ৰাটো অলপ মন দি থাকিব লাগে আজিকালি কাৰো বিশ্বাস নাই মন 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 ক'ত যাব পাৰে এনেকৈতো বাহিৰলৈ ওলাই নাযায় অৰ্ণৱৰ লগত গ'ল নেকি বাৰু কিন্তু অৰ্ণৱটো ৰাতিপুৱাই ওলাই গৈছে হে ভগৱান মনৰ যদি কিবা এটা হয় মানুহে মোকে দোষ দিব দেউতাক ফোন এটা কৰোঁ নেকি কিন্তু কম কি হে ভগৱান ক'ত যে যাব পাৰে এইবোৰ তুমি কি কৰিছা মন জানানে মই কিমান ভয় খাই গৈছিলোঁ তুমি আৰু এনেকুৱা ধেমালি কেতিয়াও নকৰিবা তুমি মোক বিচাৰি উলিয়াব পাৰা নে নোৱাৰা মই চাইছিলোহে প্লিজ মন এনেকুৱা ধেমালি আৰু তুমি কেতিয়াও নকৰোঁ বুলি প্ৰমিছ কৰা প্ৰমিছ তাৰ মানে তুমি মোক বহুত ভাল পোৱা ন অ'কে
আজিৰ পৰা কেতিয়াও নকৰোঁ। মাজে মাজে আহি থাকিব, বোৱাৰীও ভাল পাব। এইখন ঘৰটোতো এতিয়া আপোনাৰে ঘৰ। গীতৰ ওপৰতে এতিয়া ভৰসা। মই আকৌ ভাবিছিলোঁ ছোৱালীজনীক বিয়া দিয়াৰ পিছত দত্তই আমাক পাহৰিলে। আচলতে কথাটো সেইটোও নহয়। গীতক বিয়া দিয়াৰ পিছত আমিও অকলশৰীয়া হৈ পৰিলোঁ। ৰশ্মিও কলেজ যাবলৈ আৰম্ভ কৰিছে, ইফালে মোৰো অফিচ। সেইকাৰণে সময় মিলাবলৈ অলপ টান হৈছে। অফিচটোতো আপোনাৰেই, মিলাই ল'ব আকৌ। আপোনাক যে মই কি বুলি ধন্যবাদ দিওঁ দত্ত, ধৰিবই পৰা নাই। গীতৰ উপস্থিতিয়ে এই গোটেই ঘৰখনকে মন্দিৰলৈ ৰূপান্তৰিত কৰিলে। আমাৰ ঘৰখনত গীতৰ দৰে এগৰাকী বোৱাৰীৰ খুবেই প্ৰয়োজন আছিল। আচলতে দত্ত, মানুহৰ সুখ শান্তি এইবোৰ ধন টকা পইচা ব্যৱসায় এইবোৰত নাহে। সুখ আহে পৰিয়ালৰ প্ৰতিজন সদস্যৰ ইজনৰ সিজনৰ প্ৰতি থকা আন্তৰিকতাই ঘৰখনৰ ভেটি মজবুত কৰে। গীতৰ প্ৰতিটো কথাতে মই উপলব্ধি কৰিছোঁ এই আন্তৰিকতা। আপুনি সুখী হোৱা বুলি জানি মোৰ ভাল লাগিছে। মাক নোহোৱাকৈ ডাঙৰ হোৱা ছোৱালী কিছুমান কথা নাজানিবও পাৰে। তাইক শিকাই বুজাই ল'ব আৰু। আমাৰ দৰে নিম্ন মধ্যবিত্ত ঘৰত ডাঙৰ হোৱা ছোৱালীজনীয়ে এইখন ঘৰৰ আদব কাইদাৰ লগত মিলিব নোৱাৰিবও পাৰে। মই নিজে এজন সৰু সাধাৰণ ঘৰৰ ল'ৰা। ব্যৱসায় কৰি কৰিহে এইটো পৰ্যায় পাইছোঁ। আৰু গীতৰ দৰে ইমান টেলেণ্টেড ইণ্টেলিজেণ্ট ছোৱালী এজনীৰ বাবে যিকোনো কথা এটা এডপ্ট কৰি লোৱাটো তেনেই সাধাৰণ কথা। দাদাৰ মুখত বোৱাৰীৰ বন্দনা চলিছে যেন পাওঁ। আমাৰ বোৱাৰীয়েই তেনেকুৱা। পুনৰ কথা কৈ কৈ শেষেই কৰিব নোৱাৰে। আমিও বিচাৰোঁ বোৱাৰীজনীয়ে ঘৰখন ভৰাই ৰাখক, সজাই তোলক। পৰিয়ালৰ প্ৰতিজন সদস্যৰ প্ৰতি দায়িত্ব জ্ঞান হওক। কিন্তু এইখিনি সময়ত আটাইতকৈ মৰম আৰু সাদৰৰ প্ৰয়োজন আমাৰ মনক। বোৱাৰী হিচাপে কিমান ভাল সেইটো আচল কথা নহয়। আচল কথা মনৰ পত্নী হিচাপে কিমান ভাল। তয়ো যে কথা ক আৰু। যা যা, গীতৰ কথাই পাতি থাকিবি নে কিবা কিবি খোৱাৰ ব্যৱস্থাও কৰিবি? তই সুখত আছতো? কিয় সুধিলা দেউতা? নহয়, তই সুখী হৈ থকাৰ অভিনয় কৰি থকা নাইতো? মই তোমাৰ ছোৱালী দেউতা। আপুনি আহিবৰ কাৰণে মই আজি নতুন কাপোৰ পিন্ধি আছোঁ। নহ'লে আপুনি বেয়া পাব ন? মই পাপাক পাপা বুলি কওঁ। গীতে কিয় দেউতা বুলি কয়? মই পাপা কম নে দেউতাই কম? মন, তুমি দেউতাক আমনি কৰিছা নেকি? দেউতাই কিন্তু বেয়া পাব। কথা এটাহে সুধিছোঁ কিবা। মন, তুমি কি বুলি মাতিব ভাল পাবা? দেউতা নে পাপা? গীতে দেউতা বুলি কয়, ময়ো দেউতা বুলি কওঁ। দেউতা, ৰশ্মিক আহিবলৈ নকলা নেকি? জানই দেখোন তাইৰ জেদ স্বভাৱটোৰ কথা। এতিয়ালৈকে তাই কথাবোৰ সহজভাৱে ল'ব পৰা নাই। আচল কথাবোৰ তাইক নোকোৱালৈকে তাই হয়তো এনেদৰেই থাকিব। উচিত সময়ত প্ৰয়োজন হ'লে মই তাইক নিজেই কম। মই জানো মোৰ এই সিদ্ধান্তৰ একমাত্ৰ কাৰণ তাই বুলি গম পালে তাই মানসিকভাৱে ভাঙি পৰিব। তাই যিমান জিদি সিমানেই আৱেগিক। তই সুখত আছতো? কিয় সুধিলা দেউতা? নহয়, তই সুখী হৈ থকাৰ অভিনয় কৰি থকা নাইতো? মই তোমাৰ ছোৱালী দেউতা। পৰিস্থিতিৰ সৈতে মুখামুখি হোৱাৰ সাহস
মই তোমাৰ পৰাই পাইছোঁ। আৰু সুখ দুখ এইবোৰনো কি? একোটা অনুভৱহে মাত্ৰ। ব'লা, মালাই ভাত বাঢ়িলেই চাগে। বুজিছে দত্ত? হয় এই বিজনেছৰ হিচাপ নিকাচৰ টেনশ্যন এইবোৰ আৰু মই চম্ভালিব নোৱাৰা হৈছোঁ। আজিকালি ব্যৱসায় গ্ল'বেল, হয়। 100% ডিজিটেল। মোৰ মূৰেৰে আৰু বোজা টনা টান হৈ পৰিছে, বুজিছে? সেয়ে ভাবিছোঁ এই বোৱাৰী আৰু অৰ্ণৱক ব্যৱসায়টো গতাই দি আমি দুয়োবিয়ৈ তীৰ্থ ভ্ৰমণলৈ যাম, নে কি কয়? কি হ'ল পেহী? পেহী চাওঁ, মালা অলপ পানী দিয়াচোন। লওকচোন। অলপ ভাল পাইছেনে পেহী? আপোনালোকে খাওকচোন। মালা চাবাচোন। আনন্দ ফূৰ্তি কৰিবলৈও পৰিৱেশ এটা লাগে। হয় গীত এইখন ঘৰলৈ অহাৰ আগতে পৰিয়ালৰ আটাইবোৰ সদস্যই একেলগে বহি কিবা এটা খাবলৈ সময় উলিয়াব পৰা নাছিলোঁ, বুজিছে? অৰ্ণৱ আহিব এটা সময়ত, মই আহিম এটা সময়ত, আৰু মনেতো আৰু ইচ্ছা গ'লে খাব, ইচ্ছা নগ'লে নাখায়। বৌ অহাৰ পিছত ঘৰখন একেবাৰে বেলেগ হৈ গ'ল। এতিয়া সকলোৱে টাইমমতে ভাত চাহ খাবই লাগিব। আগতে মই হ'লে সকলোৰে কাৰণে ৰৈ থাকিব লাগে। এবাৰ ইটো আহিব, এবাৰ সিটো আহিব। খোৱাৰ সময়খিনিত পৰিয়ালৰ আটাইকেইটি সদস্য একেলগে বহি খালে ভাল লাগে। তাকেইতো। মালা, দত্তক টেঙাৰ জোল অকণ দে। নাই 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 নালাগে, হ'ব হ'ব। মাজে মাজে গীত অফিচলৈ গৈ কামবোৰ শিকক। অৰ্ণৱে সকলোবোৰ কামেই জানে, তাৰ পৰাই শিকিব পাৰিব। কেইদিনমানৰ পিছত কোম্পানীৰ কামকেইটাতো সিহঁতেই চাব লাগিব। খাওক খাওক। পেহী এতিয়া অলপ ভাল পাইছেনে? দিয়ক, আপুনি ৰেষ্ট লওক। মই মনক এবাৰ চাই আহিছোঁ। গীত, মই মালক মাতিছোঁ বুলি ক'বা। মালা, তোমাক পেহীয়ে মাতিছে। ঠিক আছে। আৰু দেউতাহঁত ক'ত আছেনো? বাহিৰতে বহিছে নেকি? অঁ, ঠিক আছে দিয়া, যোৱা। পেহী, দাদাই এইবোৰ কি কৰিবলৈ লৈছে দেখিছনে? বোৱাৰীৰ মুখত পাগল হৈছে। নতুন কইনাজনীক কোম্পানী গটোৱাৰ কথা কয় নেকি? লোকৰ ছোৱালী কি বিশ্বাস আছে? তাকে তেল মাৰি মাৰি এবাৰ সম্পত্তিবোৰ হাত কৰি ল'ব পাৰিলে চাব, মানুহ চিনি নোপোৱা হ'ব। তই ঠিকেই কৈছ। দাদা ইমান সোনকালে গলিব বুলি মই ভবাই নাছিলোঁ। এইজনী কিবা যাদু মন্ত্ৰ কৰিছে নেকি বাৰু? একো ঠিক নাই পেহী। লাই পোৱা কুকুৰে ডিঙিলৈকে জঁপিয়াই। লুডুত থকা সাপ আৰু জখলাৰ খেলখন দেখিছ নহয়? এই জখলাৰে উঠি উঠি ওপৰলৈ যায়, আকৌ সাপৰ মুখত পৰি তললৈ নামি আহে। ধৰি ল, গীতৰ কাৰণে দাদা হৈছে জখলা আৰু মই হৈছোঁ সাপ। মোৰ মুখত পৰিলে 98ৰ পৰা 0লৈ নামি আহে। এতিয়াতো মানুহে সেইটোৱে ভাবিব ন, যে আমি লোভৰ কাৰণে তাইক সেইখন ঘৰলৈ বিয়া দিলো, আৰু তাইৰ লোভৰ কাৰণে আমি সেইবোৰ অপবাদ কিয় গাত পাতিলো? সাপলৈ ভয় কৰোঁ নে নকৰোঁ সেয়া মই নাজানো, কাৰণ সাপক ভয় কৰিবলগীয়া চিটুৱেশ্যন আজিলৈ মোৰ জীৱনত অহাই নাই।
4 1 2 3 4 5 1 2 3 4 5 মন বোলা ভাত খাব লাগে পাপাই তোমালৈ ৰৈ ৰৈ খায়ে দিলে দেউতায়ো খালে এতিয়া কেৱল তুমি আৰু মই খাবলৈ বাকী আছো বোলা ৰ'ব না প্লিজ মই এই গেমটো শেষ কৰি খাই আছোঁ মোৰ লগত খেলা না মই লুডো খেলি ভাল নাপাওঁ নহয় ভাল নোপোৱা নে তোমাৰ সাপলৈ ভয় লাগে সাপলৈ ভয় কৰোঁ নে নকৰোঁ সেয়া মই নাজানো কাৰণ সাপক ভয় কৰিবলগীয়া চিটুৱেশ্যন আজিলৈ মোৰ জীৱনত অহাই নাই হ'ব দিয়া তুমি মিছা মাতিব নালাগে তুমি সাপ দেখিলে মোক কৈ দিবা মই তেতিয়া সাপডাল মাৰি পেলাম কাৰণ তুমি মোৰ বেষ্ট ফ্ৰেণ্ড ন 5 1 2 3 4 5 মই জিকি গলো আমিতো কষ্টও নাপাওঁ আমাৰ ইচ্ছা অনিচ্ছাৰো কোনো কথাই নাই অকল নিজৰটো ঠিক থাকিলেই হৈ যাব মুখা পিন্ধা মানুহৰ আগত নাটকখন কিন্তু খুব ঠিকেই কৰি থাকিব পাৰে ৰশ্মি অকলে অকলে কি বকি আছো ৰশ্মি কি হ'ল মই তোক কিবা সুধিছো নহয় একো বকি থকা নাই আৰু মোৰ কথা শুনিবলৈ ইয়াত কোনোবা আছে নেকি ৰাতিপুৱাৰ কথাটোকে ধৰি আছ নেকি সবটো নিজৰ নিজৰ মৰ্জিৰ মালিক ইয়াত মই একো কৈ থকা নাই তই অলপমান বুজিবলৈ চেষ্টা কৰচোন সকলোৱে যে অকল মোকেই বুজাবলৈ ট্ৰাই কৰি থাকে কিহৰ কাৰণে তাই কি একো ভুলেই কৰা নাই নেকি আৰু সেইখিনি ভুল যদি মই কৰিলোহেঁতেন তেতিয়া ৰশ্মি ইমান খং কৰাটো বেয়া তেতিয়াও তেনেকৈ ক'লাহেঁতেন নে তুমি বিয়াৰ দিনা যাব বিচাৰিছিলা ঠিক আছে বুজিছো কিন্তু আজি কিয় দেউতা এতিয়াতো মানুহে সেইটোৱে ভাবিব ন যে আমি লোভৰ কাৰণে তাইক সেইখন ঘৰলৈ বিয়া দিলোঁ আৰু তাইৰ লোভৰ কাৰণে আমি সেইবোৰ অপবাদ কিয় গাত পাতিলোঁ মোৰতো ফ্ৰেণ্ডৰ লগত কথা পাতিবলৈকো লাজ লগা হৈছে দেউতা পুৰাবলৈ আধৰুৱা কবিতা আপোন বুলিবলৈ নিমাত হতাশা